দুই মহৰ যুঁজত পুনৰ বিৰিণাৰ মৰণ গ্ৰাহকক পণবন্দী কৰি অনিৰ্দিষ্ট ধৰ্মঘট ৰন্ধন গেছ প্ৰকল্প পৰিবহণ সেৱা বন্ধ IOCL বনাম পৰিবহণ সন্থাৰ যুঁজৰ পৰিণতি আপোনাক মুখ পণবন্দী কৰি পুনৰ গেছ পৰিবহণ সেৱা বন্ধ ঘোষণা উত্তৰ পূব ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনৰ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনে আজিৰ পৰা অনিৰ্দিষ্টকালীন বন্ধটো এবাৰ কিন্তু খুলি লোৱা নহয় আজিৰ পৰা অনিৰ্দিষ্টকালীন বন্ধলৈকে আমাৰ থাকি যাব কেতিয়াকৈ আপোনাৰ পাকঘৰলৈ অপৰিহাৰ্য চিলিণ্ডাৰ পুনৰ আহিব তাৰ উত্তৰ নাই ধৰ্মঘট কৰাসকলৰ হাতত এয়া উত্তৰ গুৱাহাটীৰ গেছ বটলিং প্ৰকল্প পৰিবহণ সন্থাৰ ট্ৰাক টেংকাৰ কণ্টেইনাৰৰ দীঘলীয়া শাৰী মাথো হাতজোৰ কৰি বন্ধ ঘোষণাৰ বাবে গ্ৰাহকক ক্ষমা খোজাৰ যেন গত্যন্তৰ নাই এওঁলোকৰ ৰাইজক অনুৰোধ কৰিছে যে আমাৰ বন্ধৰ কাৰণে আপোনালোকৰ অসুবিধা হ'ব কিন্তু তাৰ কাৰণে আমাৰ কোনো উপায় নাই কিন্তু IOCL কৰ্তৃপক্ষই যিটোকে বাৰে বাৰে আমাক ঠগাই আছে আজি 5 বছৰে হেতি তেখেতসকলৰ লগত আমি লাগি থাকিলো কিন্তু আমাৰ কামবোৰ কৰি দিয়াৰ কাৰণে কোনো আগ্ৰহী নহয় IOCL কৰ্তৃপক্ষৰ সৈতে সন্থাৰ নেতৃত্ব আলোচনাত বহিল ঠিকেই পিছে আলোচনা হেনো ফলপ্ৰসূ নহল সন্থাৰ দাবী মানি নললে কৰ্তৃপক্ষই নৰ্থ ইষ্ট ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনে IOC আমাক কমিটমেণ্ট দিয়া হিচাপত তেখেতসকলে আমাক একমাহ টেণ্ডাৰটোৰ এক্সটেনশ্যন কৰি ৰেট আকৌ পাবলগীয়া পইচাবোৰ আমাক দিয়াৰ কথা আছিল কিন্তু আজি মিটিঙত তেখেতসকলে কোনো গুৰুত্বই নিদিলে এয়া ডিগবৰ গোপনাবাৰী বটলিং প্লাণ্ট এই স্থানৰ পৰাই পৰিবহণ সন্থাই ৰন্ধন গেছ সৰবৰাহ কৰে উজনিৰ লগতে উত্তৰ পূবৰ একাধিক ৰাজ্যলৈ আজি অৰুণাচলৰ মেচুকা মায়েদিয়া আনিনি পুটিন কলৰিয়াং জিৰো লালিকুচি আদি জেগালৈ আমি ইয়াৰ পৰা আমি গেছ পৰিবহণ কৰোঁ চিডিউল ৰেটতকৈ কিলোমিটাৰ এটা টকা দিয়া কথা আছিলে সেইবিলাকৰ পৰাও আমাক বঞ্চিত কৰিলে 31 জানুৱাৰীৰ পৰা পৰিবহণ সেৱা বন্ধৰ সিদ্ধান্ত সন্থাৰ দাবী মানি নললে অনিৰ্দিষ্ট কাললৈকে সেৱা অচল কৰাৰ ঘোষণা আমাৰ প্ৰাপ্য আছিলে সেই টকাখিনি যেতিয়ালৈকে আমাক দিয়াৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে আমি বটলিং প্লাণ্ট বন্ধ কৰি ধৰ্মঘট কৰিয়ে থাকিম ডিগবৰ পৰা ৰাজু হাজৰিকা আৰু আমিনগাঁৱৰ পৰা বিপুল ডেকাৰ ৰিপৰ্ট DY 365